কাৰ্বি আংলং জিলাৰ ডিপু মাঞ্জা ৰোডত যোৱাকালি অৰ্থাৎ 16 মে 2025 ধুমুহা বৰষুণে বিস্তৰ ক্ষতিসাধন কৰে। ৰাস্তাৰ ওপৰত প্ৰচণ্ড বৰষুণৰ ফলত গছ বাগৰি পৰে। বৰষুণৰ ধুমুহাৰ ফলত আপোনাৰ দেখিব পাইছে বিস্তৰ ক্ষতিসাধন হৈছে। যোৱাকালি দৃশ্য দেখুৱাইছোঁ বৰ্তমান আপোনালোকক। পাছত প্ৰশাসনে আহি পেলাই গছবোৰ কাটি পথবোৰ মুকলি কৰি দিয়ে। লগতে মানুহৰ ঘৰ কিছুমান এই ধুমুহাৰ ফলত ক্ষতিসাধন হৈছে। দেখুৱাম আপোনালোকক ভিজুৱেল। গুড়ি ফৰা ভাঙি কিনে ৰাস্তা দি ঘূৰি গ'ল আৰু হাৱাবিলাক পলাই গ'ল কি এতিয়া ৰাস্তা ঘাট বন্ধ, ৰাস্তাটো বন্ধ হৈ গ'ল আৰু গাড়ী চব জাম হৈ গ'ল। গাড়ী কিছুমান ইপিনে ঘূৰি কিমান টাইম হ'ব? আধা ঘণ্টামান আগত হয় নেকি? এতিয়া আৰু ক'ৰবাত পৰিছে নেকি বাৰু? নাই, আৰু ইয়াতে একটা তামোল গছ গিৰিছে। মানুহ ঘৰ দৌৰ কিবা কিন্তু গাড়ী ঘোড়া বন্ধ হৈ গ'ল আৰু এনে আপোনালোকে পাব্লিকে মোকলাবৰ কাৰণে কিবা চিন্তা কৰিছে নেকি বাৰু? এইটো ইমান ডাঙৰ বস্তু কেনেকৈ মোকলাব? কাৰণে আমাক ধৰা নাই আৰু লাগিবতো। ফৰেষ্টত খবৰ দিছে? ফৰেষ্টত কেনে থানাই জানিব, আমিতো খবৰ দিয়া নাই, থানাই জানিব। আগতে এনেকুৱা পৰিছিলে নেকি? আগতে ইয়াতে একবাৰ ঘিৰিছিলে ডাঙৰ গছ ইয়াতে এই বহুত বছৰ মানে শুনি বৰষুণ দি দিছিলে, মানে বতাহটো বহুত ডাঙৰ দিছে না আৰু গছটো গিৰি গ'ল। কেতিয়া কিমান টাইম হ'ল? কম কম আধা ঘণ্টামান হ'ব। আধা ঘণ্টামান হৈছে। আপুনি ওচৰৰ মানুহবিলাক মিলি পেলাই কৰি দিছে না? ধুমুহা বতাহত চব ঘৰ চৰ উৰাই লৈ গৈছে। এতিয়া আমি কেনেকৈ হেৰি কৰিম? আপোনালোকে কিবা এটা সহায় কৰিব লাগিব আমাক, নহ'লে আমি কি কৰি কিনে চলিম? আমি এনেই দুখীয়া মানুহ হয়। মানে ঘৰ কি ক্ষতি হৈছে আপোনাৰ? মোৰ ঘৰটো মানে বহুতখিনি ক্ষতি হৈছে, মানে বাচন বৰ্তন চব খতম, মানে একোৱে নাইকা নিচিনা হৈ আছে। টিন উৰাই লৈ গ'ল? টিন চিন চব উৰাই লৈ গ'ল। সৌৱা লাইনৰ পছতো লাগি আছে। মানে কেতিয়া হৈছে এইটো? এতিয়াই বতাহ আহোঁতে হৈছে। ডাঙৰ তাৰমানে বতাহ? ডাঙৰ, একেবাৰে ডাঙৰ। গছ গছনি চব ভাঙি গ'ল। কি নাম আপোনাৰ? বীণা বৰুৱা। তাত আহোঁতে এই মাঞ্জা 9 মাইলৰ ওচৰত ডাঙৰ গছ এটা ৰাস্তাত ব্লক হৈছিলে। এই ৰাস্তাত পৰি আছে মানে আঞ্জাত দুই ঠাইত গছ পৰিছে ন? দুই ঠাইত 3 ঠাইত পৰিছে, কিন্তু বাকীকেইটা ইমান নহয়। কিন্তু ইয়াত ৰাস্তা পূৰা ব্লক আছিলে, গছো ডাঙৰ। আৰু আমি শুনি পেলাই আহিলোঁ মাঞ্জা থানাৰ পৰা। আহি পেলাই এতিয়া ফৰেষ্টক খবৰ দিছোঁ, ফৰেষ্টৰ পাৰ্টি আহি আছে। এতিয়া ৰাস্তা দুইফালে ব্লক হৈ আছে? দুইফালে ব্লক হৈ আছে। সৰঞ্জাম হৈ দিব, তেতিয়াহে কাটিব পাৰিম ৰাস্তা।